নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশ পৰিৱেশৰ কিতাপখনৰ পাঠ 1 আমাৰ সামাজিক পৰিৱেশ এই পাঠটিত যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়াই দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব আৰু লগতে উত্তৰবোৰ ধুনীয়াকৈ এখন বহিত লিখা হৈছে তাৰ পৰা আপোনালোকক দেখুৱা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পৰিৱেশ কিতাপখনৰ ভিডিঅ' আহোতে অকমান পলম হ'ল তথাপিও মই আজি কিতাপখন পাইছো যেহেতু আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছো আশা কৰো আগৰ ভিডিঅ'বোৰত দিয়া মৰম চেনেহৰ নিচিনা এই ভিডিঅ'টো আপোনালোকে মৰম আৰু সহযোগিতা আগবঢ়াব এতিয়া আমি চাইছো আমাৰ পাঠ 1ত কি দিয়া আছে পাঠ 1ত দিয়া আছে আমাৰ সামাজিক পৰিৱেশ অৰ্থাৎ আমি আজি আমাৰ সমাজৰ বিষয়ে আৰু সমাজত কি আছে কেনে ধৰণে আমি সমাজৰ পৰা সহায় পাই আছো এই বিষয়ে এই পাঠটিত পঢ়িবলৈ পাম এতিয়া আমাক পুনতে দিছে মানুহ সামাজিক প্ৰাণী সকলো মানুহে সমাজ পাতি বাস কৰে সমাজত সকলোৱে পাৰস্পৰিক সহযোগিতা মিলাপ্ৰীতি আৰু শান্তিৰে বসবাস কৰিবলৈ বিচাৰে সুখ শান্তি আৰু সামাজিক উন্নতিৰ কাৰণে আমি সমাজৰ নীতি নিয়ম আইন কানুন মানি চলিব লাগে শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে লগতে পৰিয়ালতে মৰম চেনেহ সহায় সহানুভূতি দায়িত্ববোধ সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে সেইবাবে সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয় এখন সমাজৰ প্ৰতিটো পৰিয়ালে সমাজখনৰ প্ৰতি দায়িত্ব পালন কৰে ঠিক তেনেদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰে একোখন সমাজৰ প্ৰতি সেৱা আগবঢ়ায় নিজৰ দায়িত্ব পালন কৰে সেই সেৱাবোৰে সমাজৰ প্ৰয়োজন পূৰাত সহায় কৰে এতিয়া আমাক এখন চিত্ৰ দিয়া হৈছে আৰু তাত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে হেয়া আমাক ক'বলৈ দিছে এতিয়া আমি পুনতে দেখিবলৈ পাইছো বিদ্যালয় য'ত ছাত্ৰ ছাত্ৰীক আমি কি দিও শিক্ষা দিও হয় এয়া হৈছে অগ্নি নিৰ্বাহক আৰু আপতকালীন সেৱা আস্থান য'ত কৰবাত যদি আমাৰ জুই লাগিছে তেতিয়া হলে অতি সোনকালে অগ্নি নিৰ্বাহক গাড়ী আহি পেলাই আমাৰ কি কৰে সেই জুই নুমুৱাত সহায় কৰে বেংক আমাৰ কোনো ধৰণৰ টকা পইচা লেনদেনৰ ক্ষেত্ৰত আমি ক'ত যাব লগা হয় বেংকত যাব লগা হয় পুথিভঁৰাল য'ত আমি কিতাপ আলোচনী এনেকুৱা ধৰণৰ কি পঢ়িবলৈ পাওঁ নামঘৰ য'ত আমাৰ সমাজে লগ লাগি নাম কীৰ্তন কৰে চিকিৎসালয় য'ত ৰোগীক চিকিৎসা কৰাৰ লগতে স্বাস্থ্য সেৱা কৰাৰ লগতে ৰোগীৰ ৰোগো নিৰ্ণয় কৰা হয় তাৰপিছত এয়া হৈছে ডাকঘৰ মানে আমি আমাৰ জেগাৰ পৰা অইন কিছু জেগালৈকে কিবাও যদি আমাৰ কাগজ পত্ৰৰ কিবাও লেনদেন থাকে তেতিয়াহ'লে আমি কি কৰিব লাগে ডাকঘৰলৈ যাই ডাকঘৰক আমি আমাৰ কামখিনি বা চিঠি পত্ৰবোৰ দি পেলাই যাতে সেই জেগাটোলৈ প্ৰেৰণ কৰিব পাৰে সেই বিষয়ে আমি ক'ত কাম কৰিব পাৰো ডাকঘৰত কাম কৰিব পাৰো অৰ্থাৎ আটাইখিনি ধুনীয়াকৈ বুজাই দিলো যে ক'ত কি কৰা হয় ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছো বেকগ্ৰাউণ্ডত আপোনালোকে শুনিব পাইছে বৰষুণ দি আছে তথাপিও একো কথা নাই আপোনালোকে মোৰ মাতটো বা মোৰ শব্দবোৰ বা মোৰ কথাবোৰ স্পষ্টকৈ শুনিলে হ'ল বেকগ্ৰাউণ্ডৰ শব্দবোৰ আপোনালোকে ইগনোৰ কৰিব মোৰ তেনেকুৱা ধৰণৰ সুবিধাও নাই যে মই বেকগ্ৰাউণ্ডৰ সাউণ্ডবোৰ মানে নোহোৱা কৰিব পাৰিম তথাপিও মই ডাঙৰকৈ ক'বলৈ চেষ্টা কৰিছো যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় এতিয়া আমাক কি দিছে সেইটো চাইছো সমাজখন সুচাৰুৰূপে চলি থাকিবলৈ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সেৱাবোৰৰ ভিতৰত আছে চিকিৎসা শিক্ষা প্ৰতিৰক্ষা ন্যায় ধৰ্মীয় আৰু সাংস্কৃতিক সেৱা ইত্যাদি আমাৰ চৌপাশে থকা কেইটামান অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়োৱা সেৱাৰ বিষয়ে তলৰ তালিকাখনৰ পৰা জানি লওঁ আহা ইয়াতে আমাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ নাম দিয়া হৈছে আৰু ইয়াতে সেৱাসমূহ দিয়া হৈছে অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰত বেংকে আমাক কেনেকুৱা ধৰণৰ সেৱা আগবঢ়ায় যে ধন জমা আৰু ঋণ প্ৰদান ধন স্থানান্তৰ চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান কৰে কিহে বেংকে তাৰপিছত আমাক দিছে অগ্নি আৰু আপতকালীন সেৱা আস্থান অৰ্থাৎ অগ্নি আৰু আপতকালীন সেৱা আস্থানে আমাক কেনেকুৱা ধৰণৰ সেৱাসমূহ আগবঢ়ায় যে আকস্মিক দুৰ্ঘটনা মানে হঠাতে হোৱা
দুৰ্ঘটনাবোৰ, যেনে ঘৰত জুই লগাই হওক বা ভূমিস্খলন হ'লে মাটি খহি যে আমাৰ ঘৰ ভাঙি যায়, তাৰপিছত মানুহৰ যে কিবা হয় নহয়, কাৰোবাৰ কেতিয়াবা মৃত্যু হয়, কাৰোবাৰ কেতিয়াবা আঘাতপ্ৰাপ্ত হয়, তেনেকুৱা ধৰণৰ ভূমিকম্প হ'লেও কিবা বস্তু পৰি পেলাই আঘাতপ্ৰাপ্ত হ'ব পাৰে, বানপানী হ'লেও তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে। অৰ্থাৎ আকস্মিক দুৰ্ঘটনাসমূহৰ ক্ষেত্ৰত আমাক কোনে সেৱা আগবঢ়ায়? অগ্নি আৰু আপদকালীন সেৱা আস্থানবোৰে আমাক সেৱা আগবঢ়ায়। ইয়াতে আৰু দিছে যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেৱা আগবঢ়োৱাটো। প্ৰাকৃতিক দুৰ্যোগ মানে মই অলৰেডি কৈয়ে উঠিলোঁ, আমাৰ যিবিলাক হঠাতে হোৱা দুৰ্যোগ সেইবোৰক আমি প্ৰাকৃতিক দুৰ্যোগ বুলি কওঁ, হয়নে? সেয়া লাগিলে বানপানীয়ে হওক, সেয়া লাগিলে ভূমিস্খলনেই হওক, সেয়া লাগিলে ভূমিকম্পই হওক, এনেকুৱা ধৰণৰ। তাৰপিছত দিছে আৰক্ষী চকী। আৰক্ষী চকী অৰ্থাৎ আমাৰ পুলিচ বিষয়াসকলে আমাক কেনেকুৱা ধৰণৰ সহায় আগবঢ়ায় বা সেৱা আগবঢ়ায়? যেনেধৰণে আইন শৃংখলা আৰু শান্তি প্ৰতিষ্ঠা কৰে, অপৰাধৰ অনুসন্ধান, চিনাক্তকৰণ আৰু প্ৰতিৰোধ কৰে। এইবোৰ সেৱা আমাক কোনে আগবঢ়ায়? আৰক্ষী চকীয়ে আগবঢ়ায়। চিকিৎসালয়ে কি কাম কৰে? চিকিৎসালয়ে কৰে যে ৰোগীৰ ৰোগ নিৰ্ণয় কৰে, চিকিৎসা কৰে আৰু আমাক স্বাস্থ্য সেৱা প্ৰদান কৰে। পশু চিকিৎসালয়ৰ কি কাম? পশু চিকিৎসালয় অনুষ্ঠান প্ৰতিষ্ঠানসকলে কেনেকুৱা ধৰণৰ কৰিব? যে আমাৰ পশু পক্ষীৰ ৰোগ নিৰ্ণয় কৰিব, চিকিৎসা কৰিব আৰু তেওঁলোকক স্বাস্থ্য সেৱা প্ৰদান কৰিব। যেনে আমাৰ ধৰা ঘৰত যদি আমি কুকুৰ, মেকুৰী এনেকুৱা ধৰণৰ কিবা পুহিছোঁ বা গৰু পুহিছোঁ, এনেকুৱা ধৰণৰ জন্তুবোৰক কি কৰা হয়? ভেকচিনেশ্যন দিয়া হয়, দি পেলাই যাতে তেওঁলোক কি হ'ব পাৰে? সুৰক্ষাত থাকিব পাৰে বা তেওঁলোকে যাতে আমাক খামুচিলেও বা আমাক কিবা কৰিলেও আমাৰ তাত কোনো বীজাণু বিয়পি নপৰে, এনেকুৱা ধৰণৰ ইনজেকশ্যন তেওঁলোকক দিয়া হয়। ক'ত কৰা হয়? পশু চিকিৎসালয়ত কৰা হয়। অকল কুকুৰ মেকুৰী বুলি নহয়, যিমান পশু আছে আটাইবোৰকে পশু চিকিৎসালয়ত এনেধৰণে আমাৰ যেনেকৈ হস্পিটেলত আমি ৰোগ নিৰ্ণয় কৰোঁ বা স্বাস্থ্য সেৱা প্ৰদান কৰা হয় বা চিকিৎসা কৰা হয়, ঠিক তেনেধৰণে পশু চিকিৎসালয়ত পশুসকলক চিকিৎসা কৰা হয়। তাৰপিছত দিছে ষ্টেডিয়াম। ষ্টেডিয়ামৰ কি কাম হ'ব? যে খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা, দৰ্শকৰ বাবে আসন বা গেলেৰীৰ ব্যৱস্থা। অৰ্থাৎ ষ্টেডিয়াম, আমাৰ যে সৰুসজাই ষ্টেডিয়াম আছে, বৰ্ষাপাৰা ষ্টেডিয়াম আছে, সেইবোৰত কি হয়? খেলাৰ আমি প্ৰগ্ৰেমবোৰ ক'ত মানে চাবলৈ যাওঁ? আমি এনেকুৱা ধৰণৰ ষ্টেডিয়ামত চাবলৈ যাওঁ, লাগিলে সেয়া নেহেৰু ষ্টেডিয়ামে হওক, এনেকুৱা ধৰণৰ। ঠিক আছে, তো এইবোৰ ষ্টেডিয়ামবোৰত কি হয়? খেলা ধূলা বা অন্যান্য কিছুমান অনুষ্ঠান পতা হয়। যেনে আমাৰ নেহেৰু ষ্টেডিয়ামত আমাৰ এয়া যে বিজয়া দশমীৰ দিনাখন যি ৰাৱণ বধৰ যি এটা অনুষ্ঠান থাকে, সেইটো তাত পতা হয়। এনেকুৱা ধৰণৰ কাম কিছুমান ক'ত কৰা হয়? ষ্টেডিয়ামত কৰা হয়। আৰু দৰ্শকৰ বাবে ধুনীয়া আসন থাকে, যি মানে ষ্টেপ বাই ষ্টেপ এনেকুৱা ধৰণৰ আসন কিছুমান ৰখা হয়, যি আমাৰ গেলেৰী বুলি কোৱা হয়। তাৰপিছত বজাৰ সমাৰত কি হয়? যে বজাৰে আমাক কেনেকুৱা ধৰণৰ সেৱা আগবঢ়ায়? যে কিনোতা আৰু বেচোতাৰ সমাৱেশ ঘটে আৰু বস্তুৰ কিনা বেচা চলে। আমি যদি বজাৰ নাথাকিলেহেঁতেন বস্তু কেনেকৈ খালোহেঁতেন, হয়নে? তাত আমাক কোনোবাই বেচিব আৰু আমি সেই বস্তুবোৰ কি কৰিম? কিনিম। আৰু এনেকুৱা ধৰণৰ সেৱাসমূহ আমাক কোনে আগবঢ়াব? বজাৰে আগবঢ়াব। তাৰপিছত দিয়া হৈছে পুথিভঁৰাল। পুথিভঁৰালৰ কি কাম থাকে? যে কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা, কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰাই দিয়াৰ নিৰ্দিষ্ট নিয়ম থাকে। আৰু পুথিভঁৰালৰ দ্বাৰা আমাৰ কি হ'ব? যে কিতাপ, আলোচনী বা বাতৰি কাকত আমি কি কৰিব পাৰোঁ? পুথিভঁৰালৰ পৰা আমি পঢ়িব পাৰোঁ। আৰু পুথিভঁৰালে আমাক আৰু এটা কামত সহায় কৰে, যে এটা নিৰ্দিষ্ট সময় দিব, যে তুমি আজি এইখন কিতাপ নিছা নহয়, আমাক ইমান দিনৰ ভিতৰত তুমি কিতাপখন উভতাই দিব লাগিব। তো আমাক সময়ৰো মূল্য কিছুমান বুজায় পুথিভঁৰালৰ দ্বাৰা। কেনেকুৱা হয়? যে আমি সময়ত কিতাপখন পঢ়ি বা বাতৰি কাকতখন পঢ়ি বা আলোচনীখন পঢ়ি পেলাই আকৌ কি কৰিব লাগিব? পুথিভঁৰালত উভতাই দিব লাগিব। ঠিক আছে। তাৰপিছত ডাকঘৰৰ কাম কি? যে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদানৰ ব্যৱস্থা, ধন জমা ৰখাৰো ব্যৱস্থা হয়। ডাকঘৰত আমি ধন জমাও ৰাখিব পাৰোঁ আৰু লগতে চিঠি পত্ৰৰ লগতে আমি কিছুমান যদি আমাৰ টোপোলা থাকে, যে কাৰোবাক কিবা দিবলগীয়া আছে, বহুত দূৰত কোনোবা থাকে বা আমি হয়তো যাবলৈ হ'লে অকণমান টাইমো লাগে, তেনেকুৱা ধৰণৰ ঠাইত আমি কি কৰিব পাৰোঁ? ডাক যোগে আমি টোপোলা দিব পাৰোঁ। এতিয়া আমাক দলীয় কাৰ্য দিছে। দলীয় কাৰ্যটো ছাত্ৰ ছাত্ৰীৰ ওপৰত ভিত্তি কৰি পেলাই কৰিব লাগিব। এইটোত মই পঢ়াবলগীয়া বা মোক বুজাবলগীয়া তেনেকুৱা ধৰণৰ একো নাই। মই নেক্সট পৃষ্ঠাত কি আছে সেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমাক নেক্সট দিছে ক্ৰিয়াকলাপ। তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। এতিয়া আমাক ইয়াতে বৃত্তিধাৰীবিলাকৰ নাম মানে বৃত্তিবোৰ দিয়া হৈছে আৰু ইয়াতে অনুষ্ঠান প্ৰতিষ্ঠানবোৰ লিখিব দিছে। ঠিক আছে। শিক্ষকসকলে ক'ত কাম কৰে? বিদ্যালয়ত। পশু চিকিৎসকৰ অনুষ্ঠান প্ৰতিষ্ঠান হৈছে পশু চিকিৎসালয়। ডাকোৱাল, ডাকঘৰ, গ্ৰন্থগাৰিক, পুথিভঁৰাল,
আৰক্ষী থানা, নাৰ্ছ চিকিৎসালয়, বেংক মেনেজাৰ বেংক, উকিল ন্যায়ালয়, অগ্নি নিৰ্বাপক কৰ্মী অগ্নি নিৰ্বাপক কেন্দ্ৰ, চিকিৎসক চিকিৎসালয়, ন্যায়াধীশ ন্যায়ালয়, উপাচাৰ্য বিশ্ববিদ্যালয়। এতিয়া আমাক দিছে ইয়াৰ উপৰি আমাৰ সমাজত অন্য কিছুমান বৃত্তিধাৰী লোক আছে যি কাম কৰি এজন ব্যক্তিয়ে অৰ্থ উপাৰ্জনেৰে নিজৰ লগতে পৰিয়ালক ভৰণ পোষণ দিয়ে। সেয়াই হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। এইটো আমাৰ পৰীক্ষাত আহিব পাৰে যে বৃত্তি বা জীৱিকা কাক বোলে, তেতিয়াহ'লে আমি ইয়াৰে পৰা ইয়ালৈকে উত্তৰটো লিখিব লাগিব আৰু উদাহৰণস্বৰূপে এইকেইটা হ'ব যে কৃষি, বাঁহ শিল্প, মৃৎশিল্প, কমাৰ শিল্প, বয়ন, চুলি কটা কাম, বাঢ়ৈ কাম ইত্যাদি। কামৰ কোনো সৰু বৰ নাই, ঠিক আছে। অৰ্থাৎ যদি সেই কামটোৰ দ্বাৰা ব্যক্তি এগৰাকীয়ে অৰ্থ উপাৰ্জন অৰ্থাৎ টকা বা পইচা উপাৰ্জন কৰিছে, তেনেকুৱা সেই ব্যক্তিজনকে আমি কি বুলি ক'ম? বৃত্তি বা জীৱিকা বুলি ক'ম, ঠিক আছে। সেয়া লাগিলে কৃষিৰ কাম হওক, কৃষি যাৰ কাৰণে আমি কি খাব পাৰিছোঁ? খাদ্য খাব পাৰিছোঁ, হয়নে? বাঁহ শিল্প, আমি বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰিছোঁ। এনেকুৱা ধৰণৰ ব্যক্তিসকলক আমি কি বুলি কোৱা হয়? বৃত্তি বা জীৱিকা বুলি কোৱা হয়। এতিয়া আমাক নেক্সট দিছে এইবোৰ কাম কৰি নিৰ্দিষ্ট বৃত্তিধাৰী লোকে সমাজলৈ সেৱা আগবঢ়ায়, সেয়েহে আমি সকলো বৃত্তিকে সন্মান জনাব লাগে। মই যিটো ইতিমধ্যে কৈ উঠিলোঁ, এনেকুৱা নহয় যে অকল আমি ডক্তৰ ইঞ্জিনিয়াৰ এইবোৰে হ'ব লাগে, তেনেকুৱা ধৰণৰ কথা নহয়। আমি এনেকুৱা কামবোৰ কৰিও আমি সমাজক লৈ কি কৰিব পাৰোঁ? কিছুমান সেৱা আগবঢ়াব পাৰোঁ। যদি আমাৰ এনেকুৱা ধৰণৰ বৃত্তিসমূহ নাথাকিলেহে তেতিয়াহ'লে আমি চুলি কাৰ তাত কাটিলোঁ হয়নে? আমি খাদ্য ক'ৰ পৰা আমি পালোঁ হয়? এনেকুৱা ধৰণৰ কথা। তো ঠিক আছে, এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছোঁ। এতিয়া আমাক ক্ৰিয়াকলাপ 2 দিছে। তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। ইয়াতে আমাক বৃত্তিধাৰী লোকসকলৰ নাম দিয়া আছে আৰু ইয়াতে কাৰ্যসমূহ আমাক লিখিব দিছে। এতিয়া খেতিয়কৰ কাম কি? শস্য উৎপাদন কৰা। ইলেক্ট্ৰিচিয়ানৰ কাম কি? বিজুলী সংযোগ কৰা। ৰাজমিস্ত্ৰীৰ কাম কি? ঘৰ সজা। পাইপ মিস্ত্ৰীৰ কাম কি? পানীৰ পাইপ মেৰামতি কৰা। চাফাই কৰ্মীৰ কাম কি? ঠাই চাফা কৰা। আৰু শেষৰটো আমাক দিছে মোবাইল মেৰামতিকাৰীৰ কাম হৈছে মোবাইল মেৰামতি কৰা। মই আটাইকেইটাতে কৰি লিখিছোঁ, যিহেতু আমাক প্ৰথমতে কি কৰা হৈছিলে যে শস্য উৎপাদন কৰে বুলি লিখা হৈছিলে, তেনেধৰণেও লিখিব পাৰিব। আৰু মই যিহেতু বুজাই দিছোঁ, সেয়েহে মই কৰা হিচাপত উল্লেখ কৰিছোঁ। এতিয়া আমাক দিছে সামাজিক সম্প্ৰীতি আৰু সহযোগিতা। আমাৰ সমাজত সুখ দুখ বিপদ আপদৰ সময়ত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। সেইদৰে উৎসৱ পৰবো সকলোৱে মিলিজুলি পালন কৰোঁ। এইবোৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। উদাহৰণস্বৰূপে ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা, নামঘৰত ভাওনা সভা পতা, খেতি চপোৱাৰ পাছত ন খোৱা আদি। তাৰপিছত আমাক দিছে দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰত আৰু সামাজিক অনুষ্ঠান যেনে বিবাহ, জন্মদিন আদিত সমাজৰ সদস্যসকল মিলিত হয়। এনেধৰণৰ অনুষ্ঠানে সমাজৰ সদস্যসকলৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰে আৰু পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি তোলে। তাৰপিছত আমাক দিছে লিখো আহা। তোমালোকৰ অঞ্চলত উৎসৱ পৰব পালন কৰোঁতে সমূহকৈ কি কি কাম কৰা হয় আলোচনা কৰি লিখা। আমাৰ ইয়াত বাৰু মাঘী পূৰ্ণিমা পতা হয়, তেনেকুৱা ধৰণৰ তোমালোকৰ অঞ্চলত কি কি উৎসৱ তেনেধৰণে লগ লাগি কৰা হয় লিখিলে হ'ল, ঠিক আছে। তোমালোকে জানানে যে কোনো অঞ্চলত ধান ৰোৱা আৰু ধান চপোৱাৰ সময়ত ইঘৰে সিঘৰক সহায় কৰে। এইদৰে খেতিৰ কামত একগোট হৈ সহায় আগবঢ়োৱা প্ৰথাক হাউৰি লোৱা বা হাদাৰী বোলে। ইয়াৰ যোগেদি খেতিৰ কামবোৰ সোনকালে সমাধা হোৱাৰ লগতে গাঁওবাসীৰ মাজত ঐক্য আৰু সংহতিও বৃদ্ধি পায়। এইটো এটা ভাল কথা কৈছে। এইটো কথা আমি হয়তো গম নাপাব পাৰোঁ যে খেতিৰ কামত কি হয়, সকলো যিমানখিনি তাত গাঁৱৰ মানুহ থাকে ইঘৰে সিঘৰক কি কৰে, সহায় কৰি পেলাই যাতে খেতিৰ কামখিনি সোনকালে আগবাঢ়ি যাব পাৰে, তেনেকুৱা ধৰণে সহায় কৰে। আৰু সেই কামটোকে বা সেই প্ৰথাটোক কি বুলি কোৱা হয়? হাউৰি লোৱা বা হাদাৰী বোলে। তাৰপিছত আমাক নেক্সট কি দিছে সেইটো চাই লৈছোঁ। সহযোগিতাৰে কামবোৰ কৰিলে আমাৰ কাম কাজসমূহ খৰতকীয়া হোৱাৰ উপৰি অধিক ফলদায়ক হয়। এনে কাম কাজবোৰত আমি জড়িত হৈ সমাজক সহায় কৰিব পাৰোঁ। একোটা অঞ্চল বা এখন গাঁৱত সকলোৱে একগোট হৈ সহায় সহযোগিতাৰে সেই অঞ্চলৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। সেয়েহে সমাজৰ সকলোৱে একগোট হৈ থকা উচিত।
হাউৰি লোৱা বা হাদাৰী বিনা বেতনেৰে সকলোৱে মিলিজুলি কোনো কাম সমাপ্ত কৰা এক ব্যৱস্থা। অৰ্থাৎ হাউৰি লোৱা বা হাদাৰী এই যে সকলোৱে মিলিজুলি কামখিনি সম্পন্ন কৰে তাত কিন্তু কোনো ধৰণৰ টকা পইচাৰ কথা নাথাকে। তেওঁলোকে যিমানখিনি নিজৰ সেই মানুহজনৰ প্ৰতি সন্মান বা মৰম চেনেহ থাকে সেইখিনি বুজাবলৈ তেওঁলোকে কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ ইজনে যাতে সিজনক সহায় কৰিব পাৰে টকা পইচা নোলোৱাকৈ তেনেকুৱা ধৰণৰ কামটোত সহায় কৰে। এতিয়া আমি আহিছোঁ অনুশীলনীৰ প্ৰশ্নসমূহলৈ। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো আমাক দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। অৰ্থাৎ আমাক অপশ্যন দিয়া থাকিব আৰু তাৰে যিটো শুদ্ধ হয় সেইটোত এই বৃত্তকেইটা সম্পূৰ্ণ কৰিব দিছে। এতিয়া আমাক কটো দিছে কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়। ইয়াতে অপশ্যন আমাক দিছে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ, দ্বিতীয়তে আমাক দিছে চিকিৎসালয়, তৃতীয়তে দিছে আৰক্ষী চকী আৰু চতুৰ্থতে দিয়া হৈছে বেংক। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1টো অৰ্থাৎ অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ। ইয়াতে ধুনীয়াকৈ আমি এই গোলটো পূৰ্ণ কৰি দিছোঁ। তাৰপিছত খটো দিছে কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে। ইয়াৰে উত্তৰটোৰ কাৰণে প্ৰথমে আমি অপশ্যনকেইটা পঢ়ি লৈছোঁ। আৰক্ষী চকী, দ্বিতীয়তে চিকিৎসালয়, তৃতীয়তে বেংক আৰু চতুৰ্থতে পুথিভঁৰাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বেংক অৰ্থাৎ 3টো আমি সম্পূৰ্ণ কৰি দিছোঁ। গটো আমাক দিছে তলৰ কোনগৰাকীয়ে পকী ঘৰ সজা, মেৰামতি আদিৰ কাম কৰে। ইয়াতে আমাক অপশ্যনসমূহ দিয়া হৈছে কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী, ৰাজমিস্ত্ৰী, পাইপ মিস্ত্ৰী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজমিস্ত্ৰী। সেইকাৰণে আমি 3 নম্বৰৰ গোলটো সম্পূৰ্ণ কৰিছোঁ। এতিয়া আমাক 2 নম্বৰ দিছে উত্তৰ লিখা। ক সমাজৰ প্ৰাথমিক গোটটো কি? ইয়াৰে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ এখন বহীত লিখি ৰখা হৈছে আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম। আমাক যিটো প্ৰশ্ন সোধা হৈছে তাৰ উত্তৰটো হ'ব সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। ঠিক আছে। তাৰপিছত আমাক খ প্ৰশ্নটো সোধা হৈছে সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম। এতিয়া কথা হৈছে ধৰ্মীয় উৎসৱ বুলি ক'লে আমি দুৰ্গা পূজা লিখিব লাগিব আৰু আমাক যিহেতু ইয়াতে সুধিছে যে সমাজৰ সকলোৱে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম তেতিয়াহ'লে আমি ভোগালী বিহু লিখিব পাৰোঁ। অৰ্থাৎ ভোগালী বিহুৰ উৰুকাৰ দিনা যে আমি ভাত সকলোৱে লগ লাগি খাওঁ অৰ্থাৎ কি কৰা যায় যে ইজনে সিজনক সহায় কৰি পেলাই ৰান্ধিব হয়নে, যিমানখিনি কাম থাকে ভেলাঘৰ বনাব এনেকুৱা ধৰণৰ যিবিলাক সমাজে লগ লাগি কি কৰা হয় উদযাপন কৰা হয় তেনেকুৱা এটা উৎসৱৰ নাম লিখিব দিছে আৰু সেই ভিত্তিত আমি ভোগালী বিহু লিখিব পাৰোঁ। আৰু ধৰ্মীয় উৎসৱ হ'লে কিন্তু আমি দুৰ্গা পূজা লিখিব পাৰোঁ। ঠিক আছে। তাৰপিছত আমাক গটো কি দিছে সেইটো চাই লৈছোঁ। গটো আমাক দিছে ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰটো হ'ব খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ ষ্টেডিয়াম আমি খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে কি কৰোঁ ব্যৱহাৰ কৰোঁ। তাৰপিছত ঘটো দিছে পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে। ইয়াৰ উত্তৰটো ধুনীয়াকৈ লিখা হৈছে পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ অভ্যাসত সহায় কৰে। অৰ্থাৎ পুথিভঁৰালৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ কি হ'ব পাৰে কিতাপ বা আলোচনী বা বাতৰি কাকত এনেকুৱা ধৰণৰ পঢ়াৰ ক্ষেত্ৰত আগ্ৰহ বাঢ়িব পাৰে নতুবা অভ্যাস গঢ় ল'ব পাৰে। সেয়েহে উত্তৰটো এনেকৈ লিখা হৈছে। তাৰপিছত আমাক ঙটো দিছে ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়। ইয়াতে উত্তৰটো এনেধৰণে লিখা হৈছে যে ডাকঘৰৰ যোগেদি চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদান কৰা হয়। তাৰপিছত আমাক প্ৰথম চটো দিছে চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়। চিকিৎসালয়ৰ পৰা ৰোগীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্যসেৱা প্ৰদানত উপকাৰ হয়। এতিয়া মই প্ৰত্যেকটো প্ৰশ্ন আৰু উত্তৰ আকৌ এবাৰ পঢ়ি শুনাব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো সমাজৰ প্ৰাথমিক গোটটো কি? উত্তৰ সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম ভোগালী বিহু। ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়। উত্তৰ খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। খ পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে। উত্তৰ পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ অভ্যাসত সহায় কৰে। ঙ ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়। উত্তৰ ডাকঘৰৰ যোগেদি চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদান কৰা হয়।
প্ৰথম চাওঁ চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয় উত্তৰ চিকিৎসালয়ৰ পৰা ৰোগীৰ ৰোগ নিৰ্ণয় চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদানত উপকাৰ হয় এতিয়া আমাক 3 নম্বৰত দিয়া হৈছে খালী ঠাই পূৰ কৰা ক আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল আৰক্ষী চকী পশু চিকিৎসালয়ত দেহ চিকিৎসা কৰা হয় উত্তৰ হ'ব পশুক গ গ্ৰন্থগাৰত থাকে অৰ্থাৎ প্ৰথমটো হ'ব আৰক্ষী চকী তাৰপিছতটো হ'ব পশুক আৰু গটো হ'ব গ্ৰন্থগাৰত তাৰপিছত আমাক চাইটো দিছে পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টুকা প্ৰস্তুত কৰা এইটো তোমালোকৰ ক্ষেত্ৰত দিয়া হৈছে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তোমালোকে বিদ্যালয় লিখিব পাৰা বিদ্যালয় এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰতে পৰে হয়নে তাত শিক্ষকসকলে যে শিক্ষাৰ্থীক শিক্ষাদান প্ৰদান কৰে এনেকুৱা ধৰণৰ কথা লিখিব পৰা যাব তাৰপিছত পাঁচটো দিছে উৎসৱ পৰৱৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা ইয়াৰে উত্তৰটো এনেধৰণে লিখা হৈছে যে উৎসৱ পৰৱৰ জৰিয়তে মানুহৰ মাজত মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি উঠে সকলোৱে একেলগে আনন্দ কৰে ইজনে সিজনৰ ঘৰলৈ অহা যোৱা কৰে আৰু সমাজত একতা বজাই ৰাখে আকৌ এবাৰ পঢ়াই দিছোঁ উৎসৱ পৰৱৰ জৰিয়তে মানুহৰ মাজত মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি উঠে সকলোৱে একেলগে আনন্দ কৰে ইজনে সিজনৰ ঘৰলৈ অহা যোৱা কৰে আৰু সমাজত একতা বজাই ৰাখে তাৰপিছত আমাক 6 নম্বৰ প্ৰশ্নটো দিছে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা উত্তৰটো হ'ব পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰে মৰম কৰে আৰু সমাজত কেনেকৈ চলিব লাগে সেই বিষয়ে জ্ঞান আহৰণ কৰে সেয়েহে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয় আকৌ এবাৰ উত্তৰটো পঢ়ি দিছোঁ পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰে মৰম কৰে আৰু সমাজত কেনেকৈ চলিব লাগে সেই বিষয়ে জ্ঞান আহৰণ কৰে সেয়েহে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয় তো এইখিনি আছিল আমাৰ পাঠ 1ৰ আটাইবোৰ প্ৰশ্ন আৰু উত্তৰ আৰু লগতে পাঠ পঢ়া আৰু অতি সোনকালে অন্য এটা ভিডিঅ'ৰ জৰিয়তে পাঠ 2 আমাৰ চৌপাশৰ ছবি পাঠটিৰ পাঠ পঢ়া আৰু প্ৰশ্ন উত্তৰ ভিডিঅ' লৈ অহা হ'ব তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং